মই ৰাতিপুৱা আমি ঘগ্ৰাপাৰাৰ মাছৰ বজাৰ দেখুৱাইছিলোঁ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ এখন আমি ডাঙৰ মাছৰ বজাৰ দেখুৱাইছিলোঁ আৰু এইবাৰ মই আছোঁ নলবাৰী চহৰৰ গোপাল বজাৰৰ মই মাছৰ বজাৰত আছোঁ আৰু ইতিমধ্যে মাছসমূহ আহিবলৈ আৰম্ভ কৰিছে যিহেতু চহৰ অঞ্চলৰ গাঁও অঞ্চলৰ পৰা মাছসমূহ চহৰ অঞ্চললৈ লৈ অহা হয় গতিকে ইয়াত এতিয়া দেখা গৈছে ইতিমধ্যে ব্যৱসায়ীসমূহ আহি ইয়াত উপস্থিত হৈছে আৰু বিভিন্ন ধৰণৰ মাছ ওলাইছে তাৰ লগে লগে ৰাতিপুৱাৰ ভাগতে বিভিন্ন প্ৰান্তৰ চহৰৰ বিভিন্ন ৱাৰ্ডৰ লোকসকল ওলাই আহিছে আৰু তেওঁলোকে আহি নিজৰ নিজৰ পচন্দৰ মাছ এটা ঘৰলৈ নিয়াৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে মই দেখুৱাই লৈছোঁ দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ মাছ ওলাইছে ইয়াত 8 কেজি 9 কেজি ওজনৰ ভকুৱা ইয়াত দেখা গৈছে আৰি মাছ ইয়াত আচলতে ডাঙৰ ডাঙৰ আৰি ইয়াত ওলাইছে বিভিন্ন ধৰণৰ মাছ আছে ইয়াত আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হ'ল মই কৈছোঁ মই নলবাৰী চহৰৰ মই গোপাল বজাৰৰ মাছৰ বজাৰত আছোঁ গোপাল বজাৰৰ মাছৰ বজাৰখন এখন দৈনন্দিন বজাৰ কিন্তু উৰুকাৰ দিনা ইয়াত আপুনি প্ৰতিটো দিশতে আচলতে মাছসমূহ দেখিবলৈ মাছসমূহৰ অকণমান দাম কৈ দিব নেকি আপুনি ঠিক আছে ভকুৱা কেনেকৈ দিছে ভকুৱাটো 700 টকা কিলো আৰু বাকী কি মাছ আছে ইয়াত শিলঘৰীয়া আছে শিলঘৰীয়াটো 1500 টকা কিলো আৰি আছে আৰি 1200 টকা কিলো এইবোৰ বিকেট আছে এইটো 500 টকা বিকেট 500 কমান কাঠ 500 টকা দেখিবলৈ পাইছে আমি মাছৰ যিসমূহ নিৰিখ আচলতে আমি ইতিমধ্যে ক'লোৱে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ মাছ আচলতে ইয়াত উপলব্ধ আছে আৰু লোকসকল আহিছে ৰাতিপুৱা লোকসকল ওলাই আহিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি তেখেতসকলে আচলতে মাছ ল'বলৈ চেষ্টা কৰিছে আমি কথা পাতিব চেষ্টা কৰিম গ্ৰাহকক ক'ৰ পৰা আহিছে আপোনালোকে মই বাচ্চাৰ মাছৰ বজাৰ কেনেকুৱা এইবাৰ বজাৰ কেনেকুৱা দেখাব বজাৰ ভালে হ'ব আচলতে মাছৰ বজাৰ ভালে হ'ব আৰু আমি আগলৈও যাবলৈ চেষ্টা কৰিম মই উল্লেখ কৰিছোঁৱে যে ইতিমধ্যে লোকসকল আহিবলৈ আৰম্ভ কৰিছে বিভিন্ন গ্ৰাহকসকলো আহিছে আৰু যিসকল ব্যৱসায়ী মাছৰ ব্যৱসায়ী দেখিবলৈ পাইছে বিভিন্ন গাড়ীত তেওঁলোকে মাছসমূহ লৈ আহিছে আৰু বিভিন্ন ধৰণৰ মাছ ইয়াত আচলতে উপলব্ধ হৈছে আৰু আচলতে ইতিমধ্যে ৰাতিপুৱাৰ ভাগ হ'বই আৰু গতিকে লোকসকল ওলাই আহিছে ইয়াত তেওঁলোকে ইয়াত আচলতে সজাই থৈছে তেওঁলোকে মাছসমূহ দেখিবলৈ পাইছে ইয়াত প্ৰকাণ্ড আৰি মাছ ওলাইছে বিকেট ওলাইছে ভকুৱা ওলাইছে আৰু এইবাৰ নলবাৰী বজাৰৰ লক্ষণীয় কথা যে এইবাৰ ভকুৱা মাছ যথেষ্ট নলবাৰী বজাৰত দেখা গৈছে আৰু সকলোৱে সতেজ মাছ লৈ আহিবলৈ চেষ্টা কৰিছে কালি নিশাৰে পৰা আচলতে কালি নিশা বুলি ক'লে ভুল কৰা হ'ব কালি দিনৰে পৰা আচলতে মাছসমূহ তেওঁলোকে এনেকুৱা ধৰণে সাজু কৰি ৰাখিছে আজিৰ বাবে উৰুকাৰ দিনটোত সকলোৱে জানে হাঁহে মাহে আচলতে এসাঁজ খোৱাৰ বাবে সকলোৱে চেষ্টা কৰে আনফালে যদি আমি যাবলৈ চেষ্টা কৰোঁ দেখিবলৈ পাইছে ইতিমধ্যে ব্যৱসায়ীসমূহ আহিছে আৰু তেওঁলোকে আহি প্ৰচণ্ড শীতো পৰিছে আচলতে ঠাণ্ডা বহুত আৰু তাৰ মাজতে জুই পুৱাই হ'লেও তেওঁলোকে তেওঁলোকৰ যি ব্যৱসায় সেই ব্যৱসায়খন তেওঁলোকে আগুৱাই নিবলৈ চেষ্টা কৰিছে শীতল ইয়াত আমি দেখা পাইছোঁ শীতল আচলতে মাঘ বিহুৰ উৰুকা বুলি ক'লে শীতলৰ কথা আহে গতিকে শীতল বৰালি বিভিন্ন ধৰণৰ মাছ ইয়াত আৰি ইয়াত ৰৌ দেখা গৈছে বিকেট বিভিন্ন ধৰণৰ মাছ ইয়াত আচলতে উপলব্ধ হৈছে নলবাৰীৰ গোপাল বজাৰৰ মাছৰ বজাৰত মই কৈছোঁ এইখন এখন দৈনন্দিন মাছৰ বজাৰ কিন্তু আজিৰ দিনটোত আচলতে বিভিন্ন প্ৰান্তত মাছ ওলায় বৰালি মাছ দেখা গৈছে বৰালি মাছৰ ইয়াত উপলব্ধ হৈছে আৰু ইতিমধ্যে সকলোৱে কিনিবলৈ আৰম্ভ কৰিছে আমি যদি আনফাললৈ যাওঁ গ্ৰাহকসকল ইতিমধ্যে আহি উপস্থিত হৈছে মই উল্লেখ কৰিছোঁৱেই যে আজিৰ দিনটোত আচলতে লগে ভাগে সকলোৱে এসাঁজ খাবলৈ চেষ্টা কৰিছে ভকুৱা মাছ মই উল্লেখ কৰিছোঁৱেই ভকুৱা মাছ এইবাৰ যথেষ্ট দেখা গৈছে নলবাৰী বজাৰত আমি ৰাতিপুৱা যেতিয়া ঘগ্ৰাপাৰা বজাৰখন দেখুৱাইছিলোঁ তাতো দেখা দাদা ভকুৱা কিমানকৈ দিছে দাদা 100 কিমান আছে 4 কিলো আছে 4 কিলো ভকুৱা ওজন 600কৈ কেজিত 600কৈ ইয়াত উপলব্ধ আছে দেখিবলৈ মাছসমূহ তেওঁলোকে সতেজ কৰি ৰাখিবলৈ জীয়াই ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰা পৰিলক্ষিত আছে আমি আনফাললৈ যাবলৈ চেষ্টা কৰিম মই উল্লেখ কৰিছোঁৱে আৰি মাছ ইয়াত প্ৰত্যক্ষ আছে আৰি ল'লে নেকি আৰি ল'লোঁ কিমানকৈ ল'লে আপোনাৰ আৰি মাছ ল'লোঁ আপোনাৰ 900কৈ ল'লোঁ কেজি কিমান ওজন আছে 4 কিলো অলপ কম আছে বিহু ভালকৈ যাব তাৰমানে দেখিবলৈ পাইছে আৰি মাছ 900 কেজি পাৰ কেজি 900 টকাত লৈছে আৰু 4 কেজি ওজনৰ আৰি মই উল্লেখ কৰিছোঁ বিভিন্ন ধৰণৰ মাছ এইবাৰ গোপাল বজাৰত দেখা গৈছে বিভিন্ন ধৰণৰ মাছ ওলাইছে আৰু সকলোৱে জানে আচলতে এটা প্ৰকাণ্ড মাছ ঘৰলৈ লৈ যাবলৈ সকলোৱে আচলতে উৰুকাৰ দিনা ইচ্ছা কৰে আৰু লক্ষণীয় কথা যে মাছটো ইয়াতে কাটি লৈ নাযায় আৰু মাছটো দীঘলে আচলতে ঘৰলৈ লৈ যায় যাতে কণমানি সকলো আনন্দ লাভ কৰে তাৰ বাবে আচলতে এনেকুৱা ধৰণে লৈ যোৱা হয় আৰু এয়া হ'ল নলবাৰী চহৰৰ গোপাল বজাৰৰ যি মাছৰ বজাৰ আৰু ইতিমধ্যে গ্ৰাহকসকল আহিবলৈ আৰম্ভ কৰিছে সকলোৱে আহি নিজৰ
পচন্দৰ এটা মাছ যাতে সকলোৱে লৈ যাব পাৰে তাৰ বাবে আচলতে সকলোৱে এনেধৰণে সাজু হৈ উঠা পৰিলক্ষিত হৈছে। আমি পোনপটীয়াভাৱে দেখুৱাইছোঁ, পোনপটীয়াভাৱে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ পাইছে আচলতে ঠাণ্ডা, যথেষ্ট ঠাণ্ডা পৰিছে, কিন্তু তাৰ মাজতো আচলতে এনেধৰণে ব্যৱসায়ীসকলে আৰু প্ৰতিজন অসমীয়াই আচলতে উৰুকাৰ বাবে যিহেতু মাছৰ বজাৰত আহি ভিৰ কৰে দেখিবলৈ পাইছে। আচলতে সতেজ চিতল জঁপিয়াই আছে চিতলে, আৰু এই চিতল নলবাৰী আচলতে যিসকলে আমাৰ টিভি অন কৰিছে তেওঁলোকক কৈছোঁ গোপাল বজাৰত এবাৰ যথেষ্ট মাছ ওলোৱা পৰিলক্ষিত হৈছে। সকলোৱে আহক আৰু ইয়াৰ পৰা মনৰ পচন্দৰ এটা মাছ লৈ আচলতে সকলোৱে আনন্দ উপভোগ কৰক, বিহুৰ আনন্দ লওক। তাৰ বাবে আচলতে এনেকুৱা ধৰণে আহিব পাৰে ইয়ালৈকে। দেখিবলৈ পাইছে ইতিমধ্যে ভিৰ আৰম্ভ হৈছে। গ্ৰাহকসকল এইটো কিমান কেজি আছে? এইটো বিকেট কি মাছ? বিকেট হয়। অকণমান দাঙি দিব নেকি? 26 কেজি ওজনৰ, যদি দুজনে ধৰি দাঙি দিয়ে অলপ ভাল লাগিব। মাছটো আমি অলপ দাঙি দিব, আমি অলপ দাঙি দিলে ভাল লাগিব। 26 কেজি ওজনৰ বিকেট দেখিবলৈ পাইছে। 26 কেজি ওজনৰ বিকেট ওলাইছে নলবাৰীৰ বজাৰত। দেখিবলৈ পাইছে 26 কেজি ওজনৰ বিকেট। কিমান কৈছে দাম? 800 টকাকৈ। 26 কেজি ওজনৰ বিকেট 800 টকাকৈ দেখিবলৈ পাইছে। নলবাৰী গোপাল বজাৰৰ হয়তো এতিয়ালৈকে যিসমূহ মাছ আহিছে সেইসমূহৰ মাছৰ ভিতৰত আটাইতকৈ ডাঙৰ মাছটো 26 কেজি ওজনৰ বিকেট মাছ। আপোনালোকে আহিব পাৰে নলবাৰী গোপাল বজাৰলৈ, আহি আপোনালোকে লৈ যাব পাৰে আপোনালোকৰ মনৰ পচন্দৰ মাছ। 26 কেজি ওজনৰ মাছ আৰু 800 টকাকৈ কেজি। পৰৱৰ্তী পৰ্যায়ত আমি আকৌ যাম, আকৌ পোনপটীয়া সম্প্ৰচাৰলৈ যাবলৈ চেষ্টা কৰিম। কিন্তু এটা কথা ক'ব লাগিব যে নলবাৰীৰ প্ৰতিখন মাছৰ বজাৰত ইতিমধ্যে গ্ৰাহকৰ ভিৰ হৈছে। হয়।